মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া আপুনি এদিন পৌৰসভাৰ কৰ্মচাৰীসকলৰ বাবে এদিন লাইভত আহক। আমাৰ অভাৱ অভিযোগৰ কথাখিনি আপুনি অনুভৱ কৰক। আপুনিতো 3 কোটি জনতাৰ মনোভাৱ লৈ আছে। এফালে হিমন্ত চৰকাৰৰ ধুমধামেৰে নিযুক্তি পত্ৰ বিতৰণ, আনফালে ৰাজ্যজুৰি ক'লা বেজ পৰিধান কৰি কৰ্মচাৰীৰ প্ৰতিবাদ। ক'লা বেজ পৰিধান কৰি তথা কৰ্মবিৰতি পালন কৰি প্ৰতিবাদত নামিল পৌৰসভাৰ সকলো কৰ্মচাৰী। বোকাখাট পৌৰসভাৰ দৃশ্য এয়া, খালী হৈ পৰি ৰৈছে কৰ্মচাৰীৰ চকী টেবুল। জাবৰ কঢ়িয়াবলৈ যোৱা গাড়ীকেইখনো পৌৰসভাৰ চৌহদতে পৰি থাকিল। নিজৰ কামৰ বাবে অহা সাধাৰণ জনতাও বিমুখ হৈ উভতিল। কামটো নহ'ল। আজি ষ্ট্ৰাইক কৰিছে বুলি গম পালোঁ। তেখেতসকলে 33 মাহৰ দৰমহা পোৱা নাই, গতিকে তেখেতসকলৰ দিগদাৰ হৈছে বুলি গম পালোঁ আৰু কথাটো। উপায় নাইকিয়া আৰু ঘৰলৈকে গুচি যাওঁগৈ এতিয়া, আৰু উপায়টো নাই। এইটোৱে হ'ল কথাটো। চৰকাৰক আমি এইটোৱে ক'ম যে তেখেতসকলৰ দৰমহাটো সময়মতে দিয়ে যেন। আৰু অতদিনে বিনা বেতনে খাটি থকা অস্থায়ী তথা চাকৰি নিয়মীয়াকৰণ নকৰাকৈ নতুন কাৰিকৰী বিষয়া আৰু বিত্তীয় ব্যৱস্থাপনা বিষয়া বা গাণনিক বিষয়া নিযুক্তি দিবলৈ ওলোৱাৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কৰ্মচাৰীসকলে। ইফালে বিগত 33টা মাহে প্ৰাপ্য নিয়মীয়া দৰমহাৰ পৰাও বঞ্চিত হৈ আছে বোকাখাট পৌৰসভাৰ এইসকল কৰ্মচাৰী। মই বোকাখাট পৌৰসভাত 2004 চনত কনিষ্ঠ অভিযন্তা হিচাপে মই যোগদান কৰোঁ আৰু 2004 চনৰ পৰাই আজিলৈকে 2024 চনলৈকে মই মোক ন্যস্ত কৰা যি দায়িত্ব, ইঞ্জিনিয়াৰিং কাম হওক, এছেছমেণ্টৰ কাম হওক, ক'ভিডৰ সময়ত কাম হওক, NRCৰ কাম হওক, সকলোখিনি মই নিয়াৰিকৈ সমাধা কৰি আহিছোঁ। আৰু মই গৰ্বিত যে মোক ন্যস্ত কৰা, মোক প্ৰদান কৰা কামসমূহ মই নিয়াৰিকৈ কৰি মই মোৰ সমাজসেৱাৰ কাম আগবঢ়াই ল'বলৈ গৈছোঁ। কিন্তু অতি পৰিতাপৰ কথা যে অত বছৰে পৌৰসভাত চাকৰি কৰি থকাৰ পাছতো এতিয়া আমি গম পাইছোঁ যে নতুনকৈ অসমৰ সকলো পৌৰসভাসমূহতে নতুনকৈ এজন ইঞ্জিনিয়াৰ আৰু গাণনিক এজন নিযুক্তি দিছে। আৰু আজি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ বিভাগীয় মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াই গুৱাহাটীত বোলে নিযুক্তি পত্ৰ প্ৰদান কৰিছে। গতিকে আমি এই কথা শুনি বৰ মৰ্মাহত হৈছোঁ, যিহেতুকে তেওঁলোক যেতিয়া আমাৰ পৌৰসভাসমূহত চাকৰি যোগদান কৰিবলৈ আহিব, আমাৰ কি হ'ব? গতিকে আমি অত বছৰে চাকৰি কৰি যদি আমাৰ যি দাবী আছিলে, চৰকাৰে আমাক কৈছিলে যে আপোনালোকৰ চাকৰিসমূহ অতি সোনকালে চৰকাৰীকৰণ কৰা হ'ব আৰু আপোনালোকৰ সমস্যাখিনি আমি সমাধান কৰিবলৈ আগবাঢ়ি আছোঁ। কিন্তু আমাক কি কৰিছে? মাছ বুলি কৈ বেংক। আজি শুনিছোঁ যে তেওঁলোকে নিযুক্তি পত্ৰ প্ৰদান কৰিছে। গতিকে আমি শুনি মৰ্মাহত হৈছোঁ। চাওক, এতিয়া আমাৰ বয়স হৈছে 56 বছৰ, 57 বছৰ। এই 56 বছৰ 57 বছৰ বয়সত আমি ক'ত যাম? আৰু হয়তো আমি 2 বছৰ 3 বছৰ পিছত আমি চাকৰিৰ পৰা আমি ৰিটায়াৰমেণ্ট ল'ম। গতিকে চৰকাৰক মই, আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিভাগীয় মন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিম যাতে আমাৰ এই যি চৰকাৰীকৰণ কৰাৰ যি প্ৰস্তাৱ বা যিখিনি কাম আগুৱাই লৈ গৈছে, সেইখিনি কাম তেওঁলোকক এই আমাৰ পৌৰসভাসমূহত পঠোৱাৰ আগতে আমাৰ ফাইলখিনি সম্পূৰ্ণ কৰক, আমাক চৰকাৰীভাৱে নিযুক্তি দিয়ক। এইখিনিতে উল্লেখ কৰি থওঁ, অসম পৌৰসভা কৰ্মচাৰী আইন 2021খন গৃহীত হোৱাৰ পাছত পৌৰসভা সমিতিসমূহৰ নিয়মিত কৰ্মচাৰীসকলৰ চাকৰিৰ সুৰক্ষাৰ বাবে চৰকাৰ বাধ্য থাকিব লাগিব বুলি চৰকাৰে প্ৰদান কৰা প্ৰেছ বিজ্ঞপ্তিত উল্লেখ আছে। এই আইনখন বলবৎ হোৱাৰ লগে লগে চৰকাৰে বৰ্তমান নিয়মিতভাৱে কৰ্মৰত নিয়মীয়া কৰ্মচাৰীসমূহৰ স্থায়ী নিযুক্তিৰ ব্যৱস্থা কৰিব বুলিও স্পষ্টকৈ উল্লেখ থকাৰ পাছতো 33 মাহে দৰমহা নোপোৱাকৈ থকাটোৱে পৌৰসভাৰ কৰ্মচাৰীসকলৰ অৱস্থাত তথৈবচ কৰি পেলাইছে। বিভাগীয় মন্ত্ৰীলৈ কৰ্মচাৰীসকলৰ প্ৰশ্ন, আপুনি 33 মাহে দৰমহা নোলোৱাকৈ কাম কৰিব পাৰিব নেকি? চৰকাৰৰ আঁচনি ৰূপায়ণৰ কাম ৰাতিয়ে দিনে আমিয়ে কৰোঁ। অৰুণোদয়, ৰেচন কাৰ্ড, স্বচ্ছ ভাৰত মিছনৰ কাম আমিয়ে কৰি আছোঁ। আমি আলোচনাত মিলিত হৈছিলোঁ। চৰকাৰে আমাক 1 মেন কমিশ্যন ৰিপৰ্ট এটা বনাব দিলে। তেওঁলোকে সেইমতে 1 মেন কমিশ্যন ৰিপৰ্ট বনালে। আমাৰ কৰ্মচাৰীখিনিক খুব সোনকালে চৰকাৰীকৰণ হ'ব বুলি আমাক প্ৰতিশ্ৰুতিও দিলে। কিন্তু সেই প্ৰতিশ্ৰুতি তেনেকৈ থাকিলে, ফাইল হৈ থাকিলে। কিন্তু আজি নতুনকৈ 2-3জন বিষয়া আমাৰ পৌৰসভাবিলাকত জাপি দিবলৈ তেওঁলোকে কুণ্ঠাবোধ কৰা নাই।
আমি বোকাখাট পৌৰসভাই 33 মাহ চেলাৰী পোৱা নাই। এইখিনিতে আৰু এটা প্ৰশ্ন আহিব, মাননীয় বিভাগীয় মন্ত্ৰী মহোদয়, আপুনিওতো মাহে মাহে দৰমহা পায়। আপুনি যদি 33 মাহ দৰমহা নাপায় তেতিয়াহ'লে আপুনি কেনেকৈ চলিব? আজি আমাৰ নিচিনা দুখীয়া পৰিয়ালবিলাকৰ কি হাহাকাৰ পৰিস্থিতি হৈছে এবাৰ আপুনি অনুভৱ কৰক। আপুনি উন্নয়ন কৰি থাকক, আমাৰ আপত্তি নাই, জনসাধাৰণৰ কাম কৰক, আমাৰ আপত্তি নাই, কিন্তু আপোনালোকৰ আঁচনিবিলাকৰ ইমপ্লিমেশ্যনৰ কাম আমিয়ে কৰোঁ, ৰাতিয়ে দিনে আমি কৰোঁ। অৰুণোদয় হওক, ৰেচন কাৰ্ড হওক, স্বচ্ছ ভাৰত মিছন হওক, আজি ইলেক্ট্ৰিচিটি হওক, পানী যোগান আঁচনি হওক, তাতোতকৈ ডাঙৰ কথা ক'ভিডৰ সময়ত অসমৰ প্ৰতিজন স্থায়ী চৰকাৰী কৰ্মচাৰী ঘৰত সোমাই আছিলে, কিন্তু পৌৰসভাৰ কৰ্মচাৰীয়ে ক'ভিডৰ সময়ত দিনে ৰাতিয়ে কাম কৰি আছিলে। এই কোৱাৰেণ্টাইনত মানুহ আনিব লাগে, গুৱাহাটী ষ্টেচনৰ পৰা আমি মানুহ আনিছোঁ, ডিব্ৰুগড় ষ্টেচনৰ পৰা আমি মানুহ আনিছোঁ, আনি পেলাই কোৱাৰেণ্টাইন চেণ্টাৰত আমাৰ কৰ্মচাৰীয়ে থ'বলৈ আমি বাধ্য হৈ আছিলোঁ। যি সময়ত ক'ভিডত মৃত্যু হোৱা মানুহজনক পৰিয়ালে হাতেৰে চুব পৰা নাছিলে, সেই সময়ত পৌৰসভাৰ চাফাই কৰ্মীয়ে সেই মৃতদেহ সৎকাৰ কৰিবলগীয়া হৈছিলে। এই কথাবিলাক আপোনালোকৰ মনলৈ নাহে নেকি? এইবিলাক আপোনালোকে অনুভৱ কৰক। আৰু যি মাত্ৰ নগণ্য 5,000 মানুহ আপোনালোকে চৰকাৰীকৰণ কৰিব লাগে। আপোনালোকৰতো মিছন ডকুমেণ্টত আছে 2 লাখ নিবনুৱাক চাকৰি দিয়াৰ কথা। আমি আজি অত বছৰে কাম কৰা মানুহখিনিক চৰকাৰীকৰণ কৰক, আৰু এই 2 লাখ নিবনুৱাৰ মাজত আমাকো এখন স্থান দিয়ক। কৰ্মচাৰীসকলৰ দৰমহা ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সমাহাৰত হ'ব বুলি প্ৰতিশ্ৰুতি দিও সেয়া এতিয়া ফুটুকাৰ ফেনত পৰিণত হোৱাত ক্ষোভত ভাগি পৰিছে ৰাজ্যৰ 5,000 পৌৰসভাৰ কৰ্মচাৰী। বোকাখাটৰ পৰা উত্তম শৰ্মাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।